প্ৰিয় অসমবাসী ৰাইজ, আপোনালোকে নিশ্চয় জানে আজি ভিডিঅ'ত আহিছোঁ মই জুবিন দাক আপোনালোকে মিছ কৰি আছে, ময়ো মিছ কৰি আছোঁ। কাৰণ জুবিন দা নাই আমাৰ মাজত। এইবিলাক বিহু যে গৈছে বেছি এটা ভাল লগা নাই। জুবিন দা থাকিলে বিহুখন ভাল লাগিলেহেঁতেন। তো জুবিন দাৰ এটা কথা মনত আছেনে নাই আপোনালোকৰ? মোৰ আছে, আপোনালোকৰ আছেনে নাই মই নাজানো। জুবিন দা কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা, মই জুবিন। কথাটো মনত পৰিলে ইমান ভাল লাগে, কি ক'ম আৰু দাদাসকল, অসমীয়া ৰাইজসকল। আপোনালোকে এতিয়াও জুবিন দা হেছটেগ বুলি কমেণ্টটো কৰা নাই। সেইদিন মই ভিডিঅ' বনাইছিলোঁ, কৈছিলোঁ যে জয় জুবিন দা বুলি আৰু জয় জুবিন দা বুলি, জুবিন গাৰ্গ বুলি হেছটেগ লিখি কমেণ্টত জনাবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চাইছে, ভাল লাগিছে, লাইক দিছে, সেইটোও ভাল লাগিছে। কিন্তু কমেণ্টটো কৰা নাই, হেছটেগ জুবিন দা বুলি কমেণ্ট কৰা নাই। কমেণ্টটো কৰি দিব। আৰু হিমন্ত মামাক কৈছোঁ যে মামা জুবিন দাৰ ন্যায়টো জলদি দিয়ক, অতি সোনকালে ন্যায়টো দি দিয়ক। তেন্তে আমাৰ অসমৰ মানুহে ৰৈ আছে জুবিন দাৰ ন্যায়ৰ কাৰণে। থেংক ইউ। জয় জুবিন দা।